হেল্ল' আজি আমাৰ ডিছকাশ্যনৰ টপিকটো হৈছে ল্যান্ড ৰিফৰ্মছ ভূমি সংস্কাৰ ব্যৱস্থা ল্যান্ড ৰিফৰ্মছ মেজাৰ্ছ ইন ইণ্ডিয়া ভাৰতবৰ্ষত ভূমি সংস্কাৰৰ ব্যৱস্থা ভূমি সংস্কাৰ ব্যৱস্থা আচলতে কি হয় আমি ভূমি সংস্কাৰ বুলি ক'লে কি বুজো পলিচি চেঞ্জেছ ৰিলেটেড টু মেনেজমেণ্ট অফ ল্যান্ড ওনাৰশ্বিপ অফ ল্যান্ড টেনেন্সি এটচেট্ৰা ঠিক আছে ভূমি সংস্কাৰ ব্যৱস্থাই কৃষি খণ্ডৰ লগত জড়িত ভূমিৰ মালিকী স্বত্ব ভূমিৰ কৃষি খণ্ডৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে যি ভূমিৰ মালিকী স্বত্বৰ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰে তাকে আমি ভূমি সংস্কাৰ ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ ঠিক আছে ভূমি সংস্কাৰ ভাৰতবৰ্ষত ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা জানিবৰ বাবে আমি ভাৰতবৰ্ষত স্বাধীনতাৰ আগৰ সময়ছোৱাত কেনে ধৰণৰ ব্যৱস্থা ভূমিস্বত্ব ব্যৱস্থাৰ প্ৰচলন আছিল হে আমি জানিব লাগিব আমি যেতিয়া আগতে সোশ্যাল সায়েন্সৰ কিতাপ পঢ়িছিলোঁ তাত আমি দেখিছিলোঁ যে ভাৰতবৰ্ষৰ সময়ত স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত তিনি ধৰণৰ ভূমিস্বত্ব ব্যৱস্থাৰ ওনাৰশ্বিপ অফ ল্যান্ড ওনাৰশ্বিপ থ্ৰী টাইপছ অফ ল্যান্ড ওনাৰশ্বিপ প্ৰচলিত হৈ আছিল প্ৰথমটো আছিল জমিনদাৰী সিস্টেম তোমালোকে দেখিছা সিনেমাবিলাকতো দেখিছা জমিনদাৰবিলাকে কি হয় য'ত এজন জমিদাৰজনৰ ওচৰতে অঞ্চলটোৰ গোটেই কৃষিভূমি জমিদাৰজনৰ হাততে থাকে এটা অঞ্চলৰ জমিদাৰজনৰ হাততে অঞ্চলটোৰ গোটেই কৃষিভূমিখিনি তেখেতৰ অধীনত থাকে য'ত সেই জমিদাৰজনে সেই অঞ্চলৰ ভূমিৰ বা মাটিৰ ৰাজহ সংগ্ৰহ কৰে বা ৰাজহ সংগ্ৰহ কৰাৰ দায়িত্ব তেওঁৰ জমিদাৰজনৰ হাতত থাকে ঠিক আছে এই জমিনদাৰী সিস্টেমটো ভাৰতবৰ্ষত 1793 প্ৰচলন কৰা হৈছিল প্ৰথমতে লৰ্ড কৰ্ণৱালিছ তোমালোকে পঢ়িছা এইটো লৰ্ড কৰ্ণৱালিছে পশ্চিমবংগত 1793 প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত জমিদাৰী ব্যৱস্থা প্ৰচলন কৰিছিল য'ত এজন জমিদাৰৰ হাততে অঞ্চলৰ গোটেই কৃষিভূমিৰ দায়িত্ব থাকে আৰু সেই জমিদাৰজনে সেই কৃষিভূমিৰ ৰাজহ সংগ্ৰহ কৰে ঠিক আছে আৰু প্ৰথমতে পশ্চিমবংগ ৱেষ্ট বেংগলত আৰম্ভ হৈছিল আৰু ৱেষ্ট বেংগলত লৰ্ড কৰ্ণৱালিছে আৰম্ভ কৰিছিলে ৱেষ্ট বেংগল আৰু তাৰ পাছত লাহে লাহে এয়া মাদ্ৰাজ আৰু বাৰাণসীলে এতিয়াৰ চেন্নাই তেতিয়াৰ মাদ্ৰাজ আৰু বাৰাণসী এই অঞ্চললৈ এই সিস্টেমটো বিয়পি পৰিছিল ঠিক আছে ব্ৰিটিছসকলে এজন জমিদাৰ মানে চিনাক্ত কৰি সেই ব্ৰিটিছসকলে জমিদাৰজনৰ হাততে সেই অঞ্চলৰ ভূমিৰ সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰিছিল ঠিক আছে সেকেন্ড সিস্টেমটো আছিল মহলৱাৰী সিস্টেম মহলৱাৰী সিস্টেম তালকে শুনিছা মহলৱাৰী সিস্টেমত কি হয় এই সিস্টেমটোত ধৰি লোৱা এখন গাঁৱৰ লোকসকলে সেই গাঁৱৰ কৃষিভূমিৰ দায়িত্ব গ্ৰহণ কৰে সমূহীয়াভাৱে গ্ৰহণ কৰে মহলৱাৰী সিস্টেম এজন মানুহৰ হাতত নাথাকে ভূমিস্বত্ব সমূহীয়াভাৱে কোনো এডোখৰ কৃষিভূমি সেই গাঁৱৰ লোকসকলে কৃষিভূমিৰ দায়িত্ব চৰকাৰৰ পৰা বা ব্ৰিটিছ চৰকাৰৰ পৰা গ্ৰহণ কৰে আৰু সেই ভূমিৰ পৰা খাজনা সমূহীয়াভাৱে গাঁওখনৰ মানুহে সমূহীয়াভাৱে মিলি লগ লাগি চৰকাৰক প্ৰদান কৰে ঠিক আছে আৰু এই সিস্টেমটো প্ৰথমতে আৰম্ভ হৈছিল আগ্ৰাত প্ৰথমতে আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত পাঞ্জাব আৰু হাৰিয়ানাত এই সিস্টেমটো মানে বিয়পি পৰিছিল ঠিক আছে মহলৱাৰী সিস্টেমত কি ক'লো যে ব্ৰিটিছ চৰকাৰৰ পৰা গাঁৱৰ লোকসকলে সমূহীয়াভাৱে মাটিৰ মালিকী স্বত্ব লাভ কৰে আৰু সেই মাটিৰ পৰা যিটো খাজনা দিব লাগিব সমূহীয়াভাৱে লোকসকলে মিলি চৰকাৰক ভূমিৰ খাজনা প্ৰদান কৰে ঠিক আছে এইটো হৈছে মহলৱাৰী সিস্টেম আৰু থাৰ্ডটো হৈছিলে ৰায়তৱাৰী সিস্টেম ৰায়তৱাৰী সিস্টেমত কি হয় এইটো প্ৰথমতে ইণ্ডিয়াত আৰম্ভ হৈছিলে 1772 আৰম্ভ হৈছিলে প্ৰথমতে আৰম্ভ হৈছিলে মাদ্ৰাছত এই সিস্টেমটোত ইয়াত কি কৰিছিলে এজন ৰায়ত মানে আমি জানো কৃষক এজন কৃষকক ভূমিৰ মালিকী স্বত্ব দি দিয়া হৈছিলে আৰু সেই কৃষকজনে পুনৰ অন্য ব্যক্তিক তেওঁৰ ভূমিৰ দায়িত্ব মানে খেতি কৰাৰ দায়িত্বটো অৰ্পণ কৰিছিল
গম পাইছা এজন মানুহক ৰায়ত হিচাপে তেওঁক ভূমিৰ সম্পূৰ্ণ মালিকী স্বত্ব এজন মানুহৰ হাততে আছিলে আৰু তেওঁ অন্য ব্যক্তিক কৃষি ভূমি টুকুৰাত মানে খেতি কৰিবৰ কাৰণে তেওঁ দায়িত্ব অৰ্পণ কৰিছিল আধি খেতি কৰে মানে তাৰ আধি খেতি কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু যিসকল লোকে খেতি কৰে তেওঁলোকে তেওঁলোকৰ উৎপাদনৰ এটা অংশ সেই ৰায়তজনক যিজন ভূমিৰ মালিক সেইজনক উৎপাদনৰ এটা অংশ খাজনা হিচাপে প্ৰদান কৰিব লগা হৈছিল ঠিক আছে এই তিনি ধৰণৰ ভূমিস্বত্ব ব্যৱস্থাৰ প্ৰচলন আছিল মানে ভূস্বামীসকলৰ হাততে কৃষিখণ্ডসমূহ কৃষি ভূমিসমূহ কেন্দ্ৰীভূত হৈ আছিল কনচেন্ট্ৰেট হৈ আছিল কৃষি মাটিবিলাক এজন ভূস্বামী এজনেই আছিল প্ৰপাৰ্টি অ'নাৰ অফ দি লেণ্ড আৰু সেইকাৰণে আৰু অন্যান্য যিসকল প্ৰকৃত কৃষক যিসকলে প্ৰকৃততে খেতি কৰে তেওঁলোকৰ হাতত কোনো ভূমিৰ মালিকী স্বত্ব নাছিল তেওঁলোকে জমিদাৰসকলৰ পৰা বা ৰায়তসকলৰ পৰা আধি হিচাপেহে খেতি কৰিবলৈ মাটি পাইছিল আৰু তাৰ উৎপাদনৰ এটা অংশ তেওঁলোকক খাজনা হিচাপে দিব লগা হৈছিল ভূমিৰ মালিকসকলক ঠিক আছে আৰু কেতিয়াবা আমি জানোৱে ভাৰতবৰ্ষৰ কৃষিখণ্ডটো সম্পূৰ্ণৰূপে কিহৰ বতৰৰ ওপৰত নিৰ্ভৰশীল বৰষুণ দিলে খেতি বেয়া হয় খৰাং হ'লে খেতি বেয়া হয় কিন্তু কি হৈছিলে যে খাজনাটো কম্পালচৰি দিবই লাগিব গতিকে ভূমিৰ মালিকসকলক মানে খেতিয়কসকলে উৎপাদন হ'লেও বা উৎপাদন নহ'লেও খাজনা প্ৰদান কৰিব লগা হৈছিল যাৰ কাৰণে প্ৰকৃত কৃষকসকলৰ অৱস্থা দিনে দিনে শোচনীয় হৈ পৰিছিল ঠিক আছে চৰকাৰে কি কৰিছিলে ভূস্বামীসকলক দায়িত্ব দিছিলে ভূস্বামীসকলক আমি মধ্যভোগী বুলি ক'ব পাৰোঁ তেওঁলোকৰ হাতত ভূমিৰ মালিকী স্বত্ব থাকে কিন্তু তেওঁলোকে খেতি নকৰে তেওঁলোকে অন্যান্য কৃষকসকলক খেতি কৰিবলৈ দিয়ে কৃষকসকলৰ পৰা খাজনা সংগ্ৰহ কৰে আৰু খাজনাৰ এটা অংশ নিজৰ লগত ৰাখি প্ৰয়োজনীয় অংশটো চৰকাৰক কৰ হিচাপে প্ৰদান কৰে ঠিক আছে গতিকে ভূস্বামীসকল লেণ্ড অ'নাৰ্ছবিলাক আছিল তোমালোকৰ ইণ্টাৰমিডিয়েটছ মধ্যভোগী তেওঁলোকে ওপৰতে খাজনা উপভোগ কৰাৰ সুবিধা পাইছিল গতিকে যিবিলাক প্ৰকৃত কৃষকৰ অৱস্থা অতি শোচনীয় আছিল বুলি আমি ক'ব পাৰোঁ তোমালোকে লাগান চাইছা ন চবেই আমিৰ খানৰ লাগানতে আছিলে ন খাজনাৰ ওপৰত খাজনাৰ কাৰণে মানে কেনেধৰণে কৃষকসকলক অত্যাচাৰ কৰে সেই চিষ্টেমটোৱে ধৰিলোঁ আৰু সেইটোৱে কাহিনী চলি আছিলে তেতিয়া ক্ৰিকেট খেলটো বাদ দি বাকী মেইন মানে ষ্টৰি লাইনটো সেইটোৱে ঠিক আছে এতিয়া সেইকাৰণে ভাৰতবৰ্ষত স্বাধীনতাৰ পাছত এই ভূস্বামীসকলৰ যিটো ব্যৱস্থা আছিল সেই ভূস্বামীসকলৰ ব্যৱস্থাটো মানে নাইকিয়া কৰাটো বিলুপ্তিকৰণৰ প্ৰয়োজনীয়তাটো অতি প্ৰয়োজন আছিল তেতিয়াহে কৃষিখণ্ডৰ উন্নয়ন সাধন হ'ব ঠিক আছে সেইকাৰণে ভূমি সংস্কাৰ ব্যৱস্থা ভূমিৰ মালিকী স্বত্বৰ সংস্কাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ কি কাৰণে এটা প্ৰথম আমি পঢ়িব লাগিব লেণ্ড ৰিফৰ্মছৰ অবজেক্টিভছ অফ লেণ্ড ৰিফৰ্মছ কি উদ্দেশ্যে ভাৰতবৰ্ষত ভূমি সংস্কাৰ কৰা হৈছিল প্ৰথম উদ্দেশ্যটোৱে হৈছে ইনক্ৰিজিং দ্য প্ৰডাক্টিভিটি অফ লেণ্ড increasing the productivity of land by encouraging its optimum utilization কৃষিভূমিৰ কাম্যতম ব্যৱহাৰৰ জৰিয়তে কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি কৰা ভূমি সংস্কাৰৰ প্ৰথম উদ্দেশ্যটো আছিল কৃষিভূমিৰ কাম্যতম ব্যৱহাৰৰ জৰিয়তে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা ঠিক আছে ছেকেণ্ডটো হৈছে এনচিউৰিং ডিষ্ট্ৰিবিউটিভ জাষ্টিছ and eliminating all types of exploitation of the cultivator কৃষিখণ্ডৰ ভূমিৰ বিতৰণৰ ক্ষেত্ৰত থকা কৃষি বিতৰণত থকা
মানে বিতৰণ ব্যৱস্থাটো ন্যায়সন্মত আৰু ন্যায়সংগত আৰু সমতাপূৰ্ণ বিতৰণৰ ওপৰত গুৰুত্ব দিছিলে। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে ভূমি সংস্কাৰে ভূমিৰ মালিকীস্বত্বৰ ন্যায়সংগত আৰু সমতাপূৰ্ণ বিতৰণৰ জৰিয়তে দুখীয়া কৃষকসকলৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণ বৃদ্ধি কৰিবৰ বাবে ভূমি সংস্কাৰ কৰা হৈছিল। ঠিক আছে, ভূমিৰ মালিকীস্বত্বৰ ন্যায়সংগত আৰু সমতাপূৰ্ণ বিতৰণৰ জৰিয়তে কৃষকসকলৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে ভূমি সংস্কাৰ কৰা হৈছিল। ঠিক আছে, 3 নম্বৰটো হ'ব ক্ৰিয়েটিং এ ছিষ্টেম অফ পিজেণ্ট প্ৰপাৰেটৰশ্বিপ। ক্ৰিয়েটিং এ ছিষ্টেম অফ পিজেণ্ট proprietorship. ঠিক আছে, পিজেণ্ট মানে আমি ক্ষুদ্ৰ কৃষক বুলি ক'ব পাৰোঁ, যিবিলাকে আধি খেতি কৰে, প্ৰান্তিক কৃষক, যিসকলৰ হাতত নিজৰ কৃষিভূমি নাই, অন্যান্য ভূস্বামীসকলৰ পৰা খেতি আধিয়াৰ হিচাপে খেতি কৰে, সেইবিলাক আমি পিজেণ্ট বুলি ক'ব পাৰোঁ। সেই পিজেণ্টবিলাকে যাতে ভূমিৰ মালিকীস্বত্ব পায় তাৰ ব্যৱস্থাৰ কাৰণে ভূমি সংস্কাৰৰ জৰিয়তে ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল। গতিকে এইটো হৈছে ভূমি সংস্কাৰৰ অন্যতম এটা প্ৰধান উদ্দেশ্য। 4টো আছিল মানে তোমালোকে থাৰ্ডটো এনেকৈও ক'ব পাৰা যে ভূস্বামীসকলৰ পৰা, যিসকল ভূমিৰ মালিক, ভূস্বামীসকলৰ পৰা ভূমিহীন কৃষকসকলক উদ্ধাৰ কৰি তেওঁলোকৰ জমিদাৰসকলৰ শোষণৰ পৰা মুক্ত কৰিবৰ বাবে ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰাটো আছিল ভূমি সংস্কাৰ ব্যৱস্থাৰ অন্যতম এটা প্ৰধান উদ্দেশ্য। ঠিক আছে, তাৰ পাছতে আছিল transferring of the income, transferring of the incomes of the few to many, so that more demand for consumer goods might be created. Transferring of the incomes of the few to many so that more demand for consumer goods might be created. মানে যেহেতু ভূস্বামীসকলৰ হাততে আয়ৰ অধিকাংশ আয় আহৰণ কৰে, যিসকলে প্ৰকৃত কৃষকসকলৰ হাতত কোনো ধৰণৰ আয়ৰ কোনো উৎস নাথাকে, তেওঁলোকে উৎপাদনৰ বৃহৎ অংশটোৱে ভূস্বামীসকলক প্ৰদান কৰিব লাগে। গতিকে ভূমি সংস্কাৰ ব্যৱস্থাৰ জৰিয়তে যাতে প্ৰকৃত কৃষকসকলেও আয় আহৰণৰ সুবিধা পায় আৰু আয় আহৰণৰ সুবিধাৰ সৃষ্টি কৰিবৰ বাবে ভূমি সংস্কাৰ ব্যৱস্থা অন্যতম এটা প্ৰধান উদ্দেশ্য আছিল বুলি আমি ক'ব পাৰোঁ। এইকেইটা হৈছে অবজেক্টিভছ অফ লেণ্ড ৰিফৰ্মছ ইন ইণ্ডিয়া, ভাৰতবৰ্ষৰ ভূমি সংস্কাৰ ব্যৱস্থাৰ উদ্দেশ্য। ঠিক আছে।